নমস্কাৰ ছাত্ৰসকল চৰকাৰী কৰ্মচাৰীসকলক নতুন দৰমহা আয়োগৰ পৰিৱৰ্তে আন ধৰণে দৰমহা বৃদ্ধি কৰিব নেকি ইয়াকে লৈ বিশেষ শেহতীয়া খবৰটোত নতুন বেতন আয়োগ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে নতুন কোনো পদ্ধতিৰে চৰকাৰী কৰ্মচাৰীক বেছিক দৰমহা বা মূল বেতন বৃদ্ধি হ'ব নেকি সেই চৰ্চাই এতিয়া চলিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই আৰু তাৰ পিছতে জল্পনা কল্পনা সৃষ্টি হৈছে। তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা অৱলম্বন কৰা হ'ব নেকি? মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সংগঠনৰ প্ৰতিনিধিসকলে জনাইছে যে 2016 চনত অন্তিমবাৰ বেছিক দৰমহা পৰিৱৰ্তন কৰা হৈছিল। তেতিয়া কাৰ্যকৰী হৈছিল সপ্তম বেতন আয়োগ, কিন্তু এইবাৰ এক সম্ভাৱনাৰ উদয় হৈছে যে নতুন বেতন আয়োগ গঠন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহা বৃদ্ধি কৰা হ'ব। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচাল্টেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰে নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। সেই পৰিপ্ৰেক্ষিতত নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচাল্টেটিভ মেচিনাৰীৰ সচিবে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক দৰমহা পৰিৱৰ্তনক লৈ যদি কোনো পৰিকল্পনা থাকে কেন্দ্ৰৰ, তেন্তে সেয়া আগতেই কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰিব। কেন্দ্ৰই কি ভাবিছে সেয়া পূৰ্বই কৰ্মচাৰী সংগঠনৰ আগত স্পষ্ট কৰিব লাগিব। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে সপ্তম বেতন আয়োগৰ আওতাত 53% হাৰত দিয়ে লাভ কৰি আছে। তেওঁলোকে দীৰ্ঘদিন ধৰি অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাৰ আশাত বাট চাই আছে আৰু দিয়েৰ ট্ৰেণ্ড চাই বহুতেই অনুমান কৰিছিল যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰা হ'ব। কিন্তু লক্ষণীয় বিষয় যে এতিয়া চৰকাৰে কমিটি গঠন কৰি নিদিলে আৰু অহা কেইদিনমান পিছত কেবিনেট বৈঠক আছে আৰু সেই কেবিনেট বৈঠকতে ষ্টাফ চাইজৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে অষ্টম দৰমহা আয়োগ গঠনৰ দাবী আপোনাৰ তাত প্ৰস্তাৱ আগবঢ়াব আৰু আশা কৰা গৈছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা। তেনেস্থলত চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে অহা কেবিনেট বৈঠকলৈকে আপোনালোকে বাট চাব লাগিব আৰু যেতিয়াই এই সম্বন্ধে গুৰুত্বপূৰ্ণ খবৰ আহিব তেতিয়াই আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিব। সেয়েহে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।